নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক ভাৰতীয় ডাক বিভাগৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াৰ অৰ্গেনাইজেশ্যনটো হৈছে ইণ্ডিয়া পোষ্ট অফিচ। পোষ্টবোৰৰ নাম হৈছে MTS পোষ্টমেন মেইল গাৰ্ড। এপ্লাই মোডটো অনলাইন হ'ব আৰু লাষ্ট ডেট হৈছে অনলাইন কৰা 8 আগষ্ট 2025। অৰ্থাৎ 8 আগষ্টলৈ আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। 16 জুলাইৰ পৰা 8 আগষ্টলৈ ইয়াত আবেদন কৰিব পাৰিব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনাৰ 18,000 টকাৰ পৰা 81,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 18,000 টকাৰ পৰা 81,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইয়াত এজ লিমিট মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 50 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 50 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PWD কেণ্ডিডেটসকলে তেওঁলোকৰ ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল OBC কেণ্ডিডেটসকলেও দিব নালাগে। SC ST PWD কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াত আপোনালোকৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড এ পাছ 10, 12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকৰ যদি মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ ইয়াত আবেদন কৰিবলৈ হ'লে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। কি ডকুমেণ্ট লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট 16 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈছে অনলাইন 8 আগষ্ট 2025। অৰ্থাৎ 8 আগষ্টলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। 16 জুলাইৰ পৰা 8 আগষ্টলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যদি মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম ডকুমেণ্ট ভেৰিফিকেশ্যন। অৰ্থাৎ আপোনালোকে ইয়াত লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এপ্লিকেশ্যন ফিজ ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। সম্পূৰ্ণ ফ্ৰীতে আপোনালোকে আবেদন কৰিব পাৰিব। ফৰ জেনেৰেল OBC কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PWD কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এজ লিমিট মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 50 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন এপ্লিকেবল এজ পাৰ ৰুল। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম এজ হৈছে 50 বছৰ। 50 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 18,000 টকাৰ পৰা 81,000 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 18,000 টকাৰ পৰা 81,000 টকালৈ প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। ইয়াৰ পোষ্টবোৰ হৈছে MTS পোষ্টমেন মেইল গাৰ্ড। এপ্লাই মোডটো অনলাইন হ'ব আৰু 16 জুলাইৰ পৰা 8 আগষ্টলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মনত ৰাখিব, 16 জুলাইৰ পৰা 8 আগষ্টলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। লাষ্ট ডেট হৈছে 8 আগষ্ট আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলোঁ ইমানে, ধন্যবাদ।